আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহি ওয়াহদাহু ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দা। মই আপোনালোকৰ সন্মুখত এটা বহুত সহজ আৰু জানা দোৱাৰ ফজাইল ক'বলৈ ওলাইছোঁ। যেতিয়া দোৱাবিলাকৰ ফজাইল আমি জানিম, তেতিয়া তাৰ ওপৰত আমল কৰাটো বা সেই জাগাত কি জাগাত পঢ়িব লাগে সেই জাগাটো জানা থাকিলে তেনেহ'লে আমাৰ সেই সময়খিনিত আমাৰ এই দোৱাটো মান মনত পৰিব। মই যে আপোনালোকৰ ওচৰত ক'বলৈ ওলাইছোঁ সেইটো হৈছে লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহ। তাৰ 4টা ডাঙৰ ডাঙৰ লাভ আছে। নম্বৰ 1, লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহ আল্লাহৰ আৰচৰ তলৰ খাজানা বুলি কোৱা হৈছে। আমি জানাটো দৰকাৰ যে আল্লাহৰ তলৰ খাজানা কি হয়। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমাইছে যে বেহতরিন জান্নাত জান্নাতুল ফেরদৌস হয় আৰু জান্নাতুল ফেরদৌসৰ এখন ছাদ হ'ব সেইটো আল্লাহৰ আৰচ হ'ব। যিজন ব্যক্তিয়ে লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহ কৰিলে সেইজন ব্যক্তিৰ কাৰণে সেই ঠিকানাটো হৈ যায়, অৰ্থাৎ সেইজন ব্যক্তি নেক আমলৰ তৌফিক পায় আৰু গুনাহৰ পৰা বাঁচাৰ তৌফিক পায়। নম্বৰ 2, যিজন ব্যক্তি লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহ কৰিব সেইজন ব্যক্তিৰ 99টা বেমাৰৰ শিফা হ'ব। আকৌ সকলোতকৈ সৰু বেমাৰটো হৈছে গম, টেনচন, যিটো নেকি মানুহে টকা পইচা সম্পত্তি পোৱাৰ পিছতো এই গমটো ৰৈ থাকে। বহুত মানুহে টেনচন দূৰ কৰাৰ কাৰণে মানুহে পাৰ্কত ঘূৰি ফিজিকেল এক্সাৰচাইজ কৰে, কৰক কোনো মানা নাই, কিন্তু যেতিয়া আমি এই গম দূৰ কৰাৰ কাৰণে লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহ কৰিম তো তেখেতৰ গম ইনশাআল্লাহ টেনচন দূৰ হৈ যাব। নম্বৰ 3, যিজন ব্যক্তিয়ে লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহ কৰিব তো আল্লাহৰ আৰচৰ পৰা ফৰিস্তাসকলক এলান কৰে মোৰ বান্দা ফৰমাবৰদাৰ হৈ গ'ল আৰু মোৰ বান্দাই বেয়া কাম এৰি দিছে বুলি ঘোষণা কৰে। নম্বৰ 4, যেতিয়া নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেৰাজত ৰাতি আসমানলৈ গৈছিল তেতিয়া নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযরত ইব্ৰাহিম আলাইহিস সালামক লগ পাইছিল আৰু ইব্ৰাহিম আলাইহিস সালামে কৈছে এ মুহাম্মদ তুমি আপোনাৰ উম্মতক হুকুম কৰিবা যাতে তেখেতসকলে জান্নাতৰ বাগিচাসমূহ বনাই লয়। অৰ্থাৎ জান্নাত এখন ছাতিয়াল ময়দানৰ নিচিনা, যিমানে আমি লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহ কৰিম আমাৰ জান্নাতসমূহৰ বাগিচাসমূহ বাঢ়ি থাকিব। তো আজি আপোনালোকক 4টা ফায়দাৰ কথা ক'লো। এটা হৈছে আল্লাহৰ আৰচৰ তলৰ খাজানা বুলি কোৱা হৈছে এই শব্দটো। 2 নম্বৰতে আছে মানুহৰ সকলোতকৈ সৰু বেমাৰ গম দূৰ কৰি দিব আৰু মানুহে নেক আমলৰ তৌফিক পায় আৰু গুনাহ বাচাৰ কাৰণে এলান কৰে। আৰু লাষ্টত হৈছে আল্লাহৰ যেতিয়া আমি লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহ বেছিকৈ কৰিম তো নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা ইৰশাদ আহিছে যে জান্নাতৰ বাগিচাসমূহ আমাৰ বাঢ়ি যাব। তো এনেকুৱা ধৰণৰ যেতিয়া দোৱা আমি পঢ়ি থাকিম তো আমাৰ এনেকুৱা ধৰণৰ খেয়াল আহিব লাগে, তেতিয়া আমাৰ কাৰণে ইনশাআল্লাহ নেক আমল কৰাৰ কাৰণে বা এই তসবিহটো এই দোৱাটো পঢ়াৰ কাৰণে আমাৰ কাৰণে সহজ হৈ যায়। আল্লাহ তাআলা সকলো মুছলমানক ইয়াৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। أسقي جنين الركايا والشط لا ما فيه يطفي اللظى في حشايا رحمك يا رب إني وزورقي والخطايا في لجة ليس فيها من الضياء بقايا جفت وغاضت ولكن ما زلت أزجي رجايا